নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে এছডি ষ্টাডি হললৈ স্বাগতম জনাইছো আমি আজি গ্ৰেড 3 ৰ বাবে কিছুমান মেথমেটিক্স আগবঢ়াব বিচাৰিছো আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু কেনেকুৱা পায় কমেন্ট কৰিব প্ৰথম প্ৰশ্নটো হৈছে একেবাৰে সহজে প্ৰশ্ন সৰল সূত্ৰৰ এটা অংক লোৱা হৈছে সৰল সূত্ৰৰ অংক যিহেতু যোৱা বছৰ গ্ৰেড 3 ত আহিছিলে গ্ৰেজুৱেচন পেপাৰখনটো আহিছিলে আমি দেখা পাইছিলো সেইকাৰণে এনেকুৱা অংক আমি আলোচনা কৰিবলৈ বিচাৰিছো প্ৰথম অংকটো দিছে এইটো 6000 টকা মূলধন বছৰি 3% সুতৰ হাৰে 18 মাহৰ সৰল সুত উলিওৱা 18 মাহৰ সৰল সুত উলিয়াবলৈ দিয়া হৈছে ইয়াতে এতিয়া আমি সৰল সুতৰ যিটো সূত্ৰ এইটো জানোৱেই সৰল সুতৰ সূত্ৰটো আছিলে কি i ইকুৱেল টু ওপৰত আছিলে কি আছিলে p r n ডিভাইডেড বাই কি আছিলে 100 p মানে হৈছে মূলধন r মানে হৈছে সুতৰ হাৰ n মানে হৈছে সময় আৰু i মানে হৈছে সৰল সুত এতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰি আমি এই অংকটো কৰিবলৈ চেষ্টা কৰিম এইখিনিতে এটা কথা মন কৰিব লাগিব এই এনৰ মানটো যদি এনেকৈ মাহত দিয়ে বা দিনত দিয়ে তেতিয়া আমি অংকটো কেনেকৈ কৰিম এতিয়া যদি এইটো 18 বছৰ দিলেহেঁতেন বা 8 বছৰ দিলেহেঁতেন বা 5 বছৰ দিলেহেঁতেন তেতিয়া আমি এই এনৰ জেগাত ডাইৰেক্ট সেই মানটো বহুৱাই দিলেহেঁতেন হৈ গ'লহেঁতেন কিন্তু এতিয়া যিহেতু 18 মাহ বুলি দিলে তাক আমি কি কৰিম 18 মাহ ভালকৈ কথাটো চাব 18 মাহ মানে হৈছে কিমান 18 মাহ মানে হৈছে কিমান এবছৰত 12 মাহ আৰু 6 মাহ থাকি গ'ল তাৰমানে আৰু কিমান হ'ব আধা বছৰ তাৰমানে এক সমষ্টি দুভাগৰ এক বছৰ ইয়াক আমি বছৰলৈ লৈ গৈছো এতিয়া বছৰলৈ লৈ যোৱাৰ লগে লগে ই কি হ'ব আমি যদি ইয়াক সমষ্টিটো ভাঙি দিওঁ তেতিয়া কি হ'ব 2 গুণ 2 2 একে কিমান 3 অৰ্থাৎ ওপৰত 3 তলত কি হ'ব 2 এইটো হ'ব এনেদৰে 3/2 বছৰ এতিয়া আমি ইয়াত মানবোৰ বহুৱাই দিম একো কথা নাই একদমেই চিম্পুল অংক এতিয়া i ইকুৱেল টু p জেগাত আহিব 6000 তাৰপিছত r ৰ জেগাত আহিব 3 তলত আছে 100 এতিয়া এই যে n ৰ মানটো বহুৱাম এতিয়া 3/2 টো কি কৰিম কেনেকৈ বহুৱাম জানানে ইয়াত 3 টো দি দিম আৰু এই 2 টো ইয়াত দি দিয়া হ'ব এনেকৈ কৰিব লাগে এইটো গতিকে 0 দুটাৰ লগত 0 দুটা লাহে লাহে কাটি দিছো এটা কি থাকিলে 2 আছে এই 2 এ এই 60 যদি কাটো 30 বাৰ যাব হয়নে তাৰপিছত 3 3 গুণ 9 9 3 গুণ কিমান 27 অৰ্থাৎ আমাৰ উত্তৰটো ওলাই গ'ল 270 একেবাৰে চিম্পল অংক এইটো 270 মাত্ৰ কথাটো ইয়াত এইটোৱে আছিলে যে যদি 18 মাহ বুলি দি থোৱা থাকে মাহত দি থোৱা থাকে তেতিয়া আমি কেনেকৈ কৰিম মাহত দি থোৱা থাকিলে আমি এনেকৈ বছৰলৈ কনভাৰ্ট কৰি ল'লে অংকটো কৰিবলৈ আমাৰ সুবিধা হয় নেক্সট অংকটোলৈ যাওঁ নেক্সট অংকটো আছে এইটো কৰিবলগীয়া অংক বিশেষ নাই ইয়াত ট্ৰিক্স আছে চাব লাগিব আমি কিনো দিছে যে দিছে কিমান 31 37 43 47 59 তাৰপিছত এটা কুৱেশ্যন মাৰ্ক দি দিছে এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব সুধিছে আমাক এইটো কথাটো কি হিচাপে আছে ইয়াত অনুক্ৰমটো কেনেকুৱাকৈ আছে আমি সেইটো চাই লওঁ আমি প্ৰত্যেকে জানো যে 31 হৈছে এটা মৌলিক সংখ্যা 31 ৰ পিছৰ মৌলিক সংখ্যাটো হৈছে 37 37 ৰ পিছৰ যদি মৌলিক সংখ্যাটো চাওঁ সেইটো হৈছে 41 41 ৰ পিছৰ মৌলিক সংখ্যাটো হ'ল 43 43 ৰ পিছৰ মৌলিক সংখ্যা 47 তাৰ পিছৰ মৌলিক সংখ্যাটো হৈছে 53 তাৰ পিছৰ মৌলিক সংখ্যাটো হ'ল 59 এতিয়া ইয়াত চাব ইয়াত যে লিখিছে কি লিখিছে 3 আৰু 31 লিখিছে কিন্তু এই 41 টো এখিনিত আছিলে সেইটো লিখা নাই মানে মাজত এটা এৰি দিয়া হৈছে তাৰপিছত আকৌ 43 47 43 47 ইয়াত লিখা হৈছে দেখিছে নিশ্চয় কিন্তু তাৰ পিছৰটো এই 53 টো লিখা হোৱা নাই এৰি দিয়া হৈছে গতিকে আমাক যে তাৰমানে আমাৰ প্ৰশ্নটো হ'ল যে 59 ৰ পিছত কি হ'ব মৌলিক সংখ্যাটো 59 ৰ পিছৰ মৌলিক সংখ্যাটো হ'ব 61 গতিকে সেই 61 টোৱে হ'ব এই খালি ঠাইটো মানে এই কুৱেশ্যন মাৰ্ক য'ত আছে যে এই কুৱেশ্যন মাৰ্কৰ জেগাত কি হ'ব 61 নেক্সট কুৱেশ্যনটোত আছে এইটো মৌলিক সংখ্যাৰ অংক যিহেতু যোৱা বছৰো আহিছিলে এনেকুৱা কিমানটা মৌলিক সংখ্যা থাকে এনেকুৱা প্ৰশ্নৰ পৰা আহি থাকে এবাৰ গ্ৰেড 3 টো আহি গ'ল ইতিমধ্যে এটা বহুতে কিন্তু এই বস্তুটো কনফিউজ কৰে মই ইতিমধ্যে এটা ভিডিঅ' দি থৈছো ৰিলছত 80 ৰ পৰা 100 লৈকে কেইটা মৌলিক সংখ্যা আছে বহুতে বিভিন্ন ধৰণৰ কমেন্ট দিছে বহুতে মুখে উলুটাই একো শিক্ষা দিছে যে আপুনি বোলে ভুলহে পঢ়াইছে কিন্তু আপোনালোকক মই কৈছো যে মৌলিক সংখ্যা সন্দৰ্ভত একদম ধুনীয়াকৈ কনচেপ্টটো ক্লিয়াৰ কৰি লওক নহলে কিন্তু বিপদ আছে বিপদ মানে কি এবাৰ আকৌ হয়তো মৌলিক সংখ্যা সন্দৰ্ভত আহি যাব পাৰে এবাৰ আমি এই প্ৰশ্নটো কি ললো 101 ৰ পৰা 199 লৈকে কিমানটা মৌলিক সংখ্যা আছে এটা মৌলিক সংখ্যা মানেনো কি মৌলিক সংখ্যা মানে হৈছে যিবিলাক সংখ্যাক সহজভাৱে বুজিব আপোনালোকে যিবিলাক সংখ্যাক একৰ বাহিৰে বেলেগে হৰণ কৰিব নোৱাৰি মানে অৰ্থটো এনেকুৱা মই সিম্পল এটাকে দেখাই দিছো
এতিয়া এইটো 17 17 একে 17 বাৰ যায় আপুনি 2 কৰিব নোৱাৰে 3 কৰিব নোৱাৰে 4 কৰিব নোৱাৰে 17 5 কৰিব নোৱাৰে 6 কৰিব নোৱাৰে 7 কৰিব নোৱাৰে মুঠতে একোৱে ইয়াক হৰণ কৰিব নোৱাৰে তাৰমানে এনেকৈ আমি যদি কওঁ ইয়াক এইভাৱেও ক'ব পাৰি যে 17 সংখ্যাটোৰ উৎপাদক হৈছে 1 আৰু এই 17 সংখ্যাটো সি নিজেই যিবোৰ সংখ্যাৰ উৎপাদক 1 হয় আৰু 17 অৰ্থাৎ সংখ্যাটো নিজেই হয় সেইবিলাককে কি বুলি কয় মৌলিক সংখ্যা বুলি কয় ঠিক তেনেকৈ আমি যদি চাওঁ 101 পৰা 199 লৈকে কিমানটা মৌলিক সংখ্যা আছে সেইটো মই আপোনালোকৰ সুবিধাৰ কাৰণে এখন চাৰ্ট ইয়াতে দি দিছো চাই লব এইখন হল চাৰ্টখন এইখন হল চাৰ্টখন এই চাৰ্টখনৰ জৰিয়তে আপুনি গম পাব যে ইয়াত কেইটা মৌলিক সংখ্যা আছে যদি প্ৰয়োজন হয় আপোনালোকে এই চাৰ্টখন স্ক্ৰীনশ্বট মাৰি ৰাখি দিব পাৰিব বা ক'ৰবাত আপোনালোকে এইবিলাক নোট কৰি ৰাখিব পাৰিব তেতিয়া আপোনালোকৰ খেলিমেলি নহয় এইটো প্ৰশ্নটো খালি ভালকৈ মন কৰিব ইয়াত কি কৈছো ইয়াত যে এই চাৰ্টখনত আমি যে দিলো এই চাৰ্টখনত কিহৰ পৰা কিহলৈকে দিছো 100 পৰা 200 লৈকে দিছো 100 পৰা 200 লৈকে মৌলিক সংখ্যা কোনবিলাক দি দিয়া আছে যে 101 103 107 109 113 মানে ইয়াৰ অৰ্থটো কি জানেনে ইয়াৰ অৰ্থটো হৈছে এই সংখ্যাবিলাকক একৰ বাহিৰে বেলেগে হৰণ কৰিব নোৱাৰি মানে বেলেগে বিভাজ্য নহয় সেইটোৱে হল মৌলিক সংখ্যা এতিয়া আমাক প্ৰশ্নটোত সুধিছে এই কথাটো আকৌ ভালকে মন কৰিব ইয়াত 101 পৰা 199 বুলি কৈছে 101 পৰা 199 লৈকে কেইটা আছে কিমানটা আছে বাৰু 101 পৰা 199 লৈকে এতিয়া ইয়াত 100 পৰা 199 লৈকে এইটো 101 এইটো 199 প্ৰশ্নটোত আচলতে এইটো 101 পৰা 199 মাজৰ হ'ব লাগিছিলে দেই সেইকাৰণে মই কৈ দিছো কথাটো 101 পৰা 199 মাজৰ তেনেদৰে হ'ব প্ৰশ্নটো যেনেকে আমাক 80 পৰা 100 লৈকে যেনেকে পৰীক্ষাত সুধিছিলে ঠিক তেনেকুৱা ধৰণৰ ইয়াত 101 পৰা মানে 101 টো আমি নধৰো আৰু 199 টো আমি নধৰো মাজৰখিনি ধৰিম মানে 100 পৰা যদি 200 লৈকে হয় তেতিয়া কিমান হ'ব 21টা কিন্তু ইয়াত কৈছে 101 পৰা 199 তাৰমানে ইহঁতৰ মাজৰখিনি ধৰিম গতিকে মাজৰ হ'ব কেইটা এই দুটা বাদ পৰিব মানে 19টা গতিকে অপচন চি টো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো ভালকৈ মন কৰিব 5টা ক্ৰমিক সংখ্যাৰ সমষ্টি মানে 5টা ক্ৰমিক সংখ্যাক যদি যোগ কৰো ক্ৰমিক সংখ্যা বুলি ক'লে কি বুজিম যদি 2 থাকে 2 পিছত কি থাকিব 3 3 পিছত 4 4 পিছত 5 এইবোৰ হল ক্ৰমিক সংখ্যা ইটোৰ পিছত সিটো মানে প্ৰত্যেকটো সংখ্যাৰ লগত এক এককে যোগ কৰি গৈ থাকিলে যিবোৰ সংখ্যা পাম সেইবোৰ হৈছে ক্ৰমিক সংখ্যা এতিয়া আমি ক্ৰমিক সংখ্যাটো ইয়াত ধৰি লম ধৰা হল যেনিবা প্ৰথম সংখ্যাটো আমি x ধৰিলো তাৰ পিছৰ সংখ্যাটো আমি x+1 ধৰিছো তাৰ পিছৰ সংখ্যাটো আমি x+2 ধৰিছো তাৰ পিছত x+3 কেইটা সংখ্যা হল 1 2 3 4 5টা লাগিব গতিকে আৰু এটা হল x+4 এই গোটেই সোপাৰ সমষ্টিটো কিমান বুলি কৈছে 295 এনেকুৱা অংক আহিয়ে থাকে পৰীক্ষাত এতিয়া x কেইটা আছে হিচাপ কৰিব 1 2 3 4 5টা গতিকে ইয়াত 5x বুলি লিখিলো আৰু ইফালে আছে 295 এইখিনি যোগ কৰিম এতিয়া ইয়াতে এইখিনি পাতি লওঁ 4 3 7 8 9 10 এইটো 10 টো ইয়াত পাতি দিলো এটা কি থাকিলে 5x = 295 এইটো এফালে হৈ আছে কি প্লাস এইফালে গলে সদায় কি হ'ব মাইনাস প্লাস টো ইফালে গলে সদায় কি হয় মাইনাস গতিকে 295 ৰ পৰা যদি 10 গুচি যায় তেতিয়াহলে কি থাকিব 285 285ক আমি 5 ৰে কি কৰিব লাগিব ডিভাইড অৰ্থাৎ x = ওপৰত থাকিব 285 তলত থাকিব 5 5 এ যদি হৰণ কৰি দিও তেতিয়া ইয়াক যাব 57 বাৰ অৰ্থাৎ আমাৰ এই x টো এইকেইটা সংখ্যা না জানো এই x টো হ'ব 57 তাৰ পিছত এই x+1 টো হ'ব কিমান 58 x+2 টো হ'ব 59 x+3 টো হ'ব 60 x+4 টো হ'ব 61 এটা প্ৰশ্নতে কি সুধিছিলে আটাইতকৈ সৰু সংখ্যাটো হ'ব মানে আটাইতকৈ কেতিয়াবা প্ৰশ্ন মইতো দিও বুলি দিছো এনেকৈ দিছো দেই বুজিবৰ কাৰণে মানে অলপ বেলেগ কৈ দিছো অংকটো এতিয়া কথাটো হল কি ইয়াত সুধিছে কি আটাইতকৈ সৰু সংখ্যাটো হ'ব যদি ইয়াত সংখ্যা কিটা দিলেহেঁতেন 57 58 59 তেতিয়া আমি সেইটো সংখ্যাটো ঠিক কৰি দিলেহেঁতেন এতিয়া আকৌ আমাক কি বুলি সুধিলে আটাইতকৈ সৰু সংখ্যাটো আমি পাই গলো এতিয়া 57 এতিয়া আমি এইটো জানিব লাগিব যে 57 টো ইয়াৰ ভিতৰত কোনটোত পৰিব এটা যুগ্ম সংখ্যা কেতিয়াও নহয় 57 টো যুগ্ম সংখ্যা নহয় মৌলিক সংখ্যা 57 টো মৌলিক সংখ্যা হয় নেকি নহয় 57 টো মৌলিক সংখ্যাও নহয় এটা অযুগ্ম সংখ্যা 57 টো এটা অযুগ্ম সংখ্যা হয় গতিকে এইটোৱে হৈছে শুদ্ধ উত্তৰ d2 নহয় কাৰণ এই d2ত কি বুলি কৈছে এটা ঋণাত্মক অখণ্ড সংখ্যা বুলি কৈছে এইটো ঋণাত্মক অখণ্ড সংখ্যা নহয়
নেক্সট কুৱেশ্যন আগবাঢ়িছো নেক্সট কুৱেশ্যনটো হৈছে এনেকুৱা কুৱেশ্যন দিয়ে থাকে এবাৰো দিছে এটা দিছেই যোৱাবাৰো আহিছে টু টিবুলেট সংখ্যাৰ লগত কি ন্যূনতম সংখ্যা পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব এনেকুৱা অংক পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় এই অংকটো কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব আমি প্ৰথমতে এই যে সংখ্যাটো দিয়া আছে ইয়াত টু টিবুলেট এই সংখ্যাটোৰ উৎপাদকবিলাক উলিয়াই লওঁ মৌলিক উৎপাদক আমি কেনেকৈ উলিয়াম সেইটো নিশ্চয় জানো টু টিবুলেট দিলো নহয় ইয়াক আমি 2 হৰণ কৰি দিম 2 হৰণ কৰি দিলে ইয়াক 2 হৰণ কৰিছো 2 হৰণ কৰাৰ লগে লগে আমি কি পাম ইয়াক যাব 14 বাৰ আকৌ 44 এইটো গ'ল এইটোক আকৌ আমি 2 আকৌ হৰণ কৰিব পাৰিম ইয়াক আমি 2 আকৌ হৰণ কৰিলো তেতিয়া 722 বাৰ গ'ল আকৌ 2 হৰণ কৰি দিলো আকৌ 2 হৰণ কৰি দিলত ইয়াক 361 বাৰ গ'ল আৰু 361 টো হ'ব 19 into 19 মানে ইয়াৰ উৎপাদক বিলাক কি পালো অংকটো ভালকৈ মন কৰিব 2 টিবুলেট আছে ইয়াত 2 কেইটা পালো 2 তিনিটা আৰু 19 19 দুটা এতিয়া যিকোনো এটা সংখ্যা পূৰ্ণবৰ্গ হ'বলৈ হলে সদায় এজোৰৰ পৰা এটা লোৱা হয় এজোৰ মানে মই বুজাই দিছো এটা 2 এটা এজোৰ হল নহয় 2 এটা লোৱা হ'ব ইয়াৰ পৰা এটা 2 এটা ঠিক তেনেকৈ এই 19 হল নহয় 19ৰ পৰা কেইটা লোৱা হ'ব এটা 19 লোৱা হ'ব তাৰ মানে অৰ্থটো এনেকুৱা এই যদি 2 সংখ্যাটো নাথাকিলেহেঁতেন ইয়াত যদি এই 2টো নাথাকিলেহেঁতেন তেতিয়া এই সংখ্যাটো কিমান হলহেঁতেন এই সংখ্যাটো তেতিয়া কিমান হলহেঁতেন 19 এটা থাকিলেহেঁতেন হয় নহয় তাৰমানে 19 19 দুটা হয় 361 ইনটু কিমান হলহেঁতেন এই 2 দুটা লগ লাগি 4 হলহেঁতেন তাৰমানে তেতিয়া এইটো হলহেঁতেন 1444 তেতিয়া এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হলহেঁতেন যদিহে এই 2টো নাথাকিলেহেঁতেন কিন্তু ইয়াত যেহেতু 2টো আছে বা অংকটোত যদি আপোনালোকক এনেকৈ সোধে যে ন্যূনতম কি সংখ্যা হৰণ কৰিব লাগিব তেতিয়া আপোনালোকে কি কৰিব লাগিব হৰণ মানে কি এই 2টো নাইকিয়া কৰিব লাগিব অৰ্থাৎ 2টো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব 2টো নাইকিয়া কৰিবৰ কাৰণে এই সমীকৰণটোক বা এই সংখ্যাটোক কিহে এই সংখ্যাটোক 2 হৰণ কৰিব লাগিব কেনেকৈ গম পালো কাৰণ 2 এটা ইয়াত অতিৰিক্ত হৈ আছে ঠিক তেনেকৈ এতিয়া উলুটাকৈ কথাটো ভাবক যেহেতু পূৰণ কৰিবলৈ কৈছে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব বুলি কৈছে তাৰমানে সংখ্যাটো এনেকুৱা হ'ব লাগিব এই 2 টিবুলেটতকৈ ডাঙৰ সংখ্যা হ'ব লাগিব সেইকাৰণে আমি কি কৰিলো এই 2টো যে আছে 2টো ইয়াত অতিৰিক্ত হৈ আছে গতিকে তাৰ লগত আমি কি কৰিম আৰু এটা 2 পূৰণ কৰি দিম মানে কমি থকাৰ লগত পূৰণ কৰি দিম 2 জোৰা হ'বলৈ আৰু এটা 2 কমি আছে সেইকাৰণে 2 এটা ইয়াতে আমি পূৰণ কৰি দিলো পূৰণ কৰি দিয়াৰ লগে লগে আমাৰ উত্তৰটো আমি পাম এই গোটেইসোপা পূৰণ কৰি দিলে কি হৈ যাব 76 হ'ব অৰ্থাৎ 2 টিবুলেট তাৰ লগত যদি 2 পূৰণ কৰি দিওঁ এই সংখ্যাটোৰ লগত তাৰমানে তেতিয়াহ'লে কিমান পাম 5776 পাই যাম আৰু এই 5776 টো হৈছে 76ৰ কি মানে ইয়াৰ বৰ্গমূল হ'ব 76 আৰু 76ৰ বৰ্গ হ'ব 5777 গতিকে শুদ্ধটো হ'ল অপচন বি বুজাই দিয়াৰ কাৰণে অকণ দীঘলীয়া হৈছে নেক্সট অংকটো দিছে এটা চতুৰ্ভুজৰ কোণ কেইটাৰ 1:2:3:4 অনুপাতত আছে এই অংকটো পৰীক্ষাত প্ৰায় আহে দেখা পোৱা যায় গতা অহা এতিয়া হল চতুৰ্ভুজৰ অনুপাতত দি থোৱা আছে অনুপাত কেইটা কেতিয়াবা বেলেগ বেলেগো দিব পাৰে মই অংক বুজাবৰ কাৰণে যেনিবা 1:2:3:4 দিছো কেতিয়াবা বেলেগ বেলেগ 2:3 5:7 কিবা কিবি দি থাকিব পাৰে কথা নাই সেইবোৰ আমি দিগদাৰ নাই এতিয়া আমি মেইন বস্তুলৈ যাম এইটো হল এটা চতুৰ্ভুজ ধৰি ললো এটা চতুৰ্ভুজৰ এই চাৰিটা যে কোণ থাকে এই চাৰিটা কোণ থাকে এই চাৰিটা কোণৰ যোগফল বা সমষ্টি হৈছে 360 ডিগ্ৰী মানে চাৰিটা কোণক যোগ কৰিলে 360 ডিগ্ৰী পোৱা যায় এটা কোণ কেইটা আমি নাজানো সেইটো অনুপাতত দিয়া আছে এনেকৈ যদি অনুপাতত দিয়া থাকে তেতিয়াহ'লে আমি ধৰি ল'ব লাগে আমি ধৰিলো প্ৰথমটো x পিছৰটো যিহেতু 2 আছে গতিকে আমি কি ধৰিম 2x তাৰপিছতো 3 আছে অনুপাতত গতিকে কি ধৰিম 3x তাৰপিছতো 4x ইকুৱেল টু আমি কিমান পাতিম 360 এতিয়া এই গোটেইখিনিক আমি কি কৰি দিম প্লাস কৰি দিম 4 3 7 8 9 10 10x হল 10x ইকুৱেল টু কিমান হল 360 x ইকুৱেল টু কিমান হ'ব 360 ডিভাইডেড বাই 10 দহেৰে ইয়াক যদি হৰণ কৰি দিও কেইবাৰ যাব 36 বাৰ তাৰমানে আমি x ৰ ভ্যালু কিমান পালো 36 ডিগ্ৰী পালো এতিয়া আমাক সুধিছে কি প্ৰশ্নটোত আমি x ৰ মান পাই গলো
ইয়াত এটা কি কৈছে ইহঁতৰ সৰু কোণটো আৰু ডাঙৰ কোণটোৰ সমষ্টি কিমান সৰু কোণটো মানে x x টো পাই গলো 36 ডিগ্ৰী ডাঙৰ কোণটো হল 4x মানে 4x মানে 4 পূৰণ 36 4 লগত যদি 36 পূৰণ কৰো তেতিয়া আমি পাম 144 গতিকে 144 ৰ লগত আমি 36 যদি প্লাস কৰি দিও ইয়াৰ লগত 36 প্লাস কৰি দিলে উত্তৰটো হ'ব 180 ডিগ্ৰী নেক্সট অংকটোলৈ চাও এটো এনেকুৱা অংক পৰীক্ষা দিয়ে থাকে ৰুট ওভাৰ থকা অংক এটো বিশেষ কথা নাই এটো ৰুট ওভাৰ 49 আছে কথাটো এনেকুৱা যদি এনেকে দুটা আগত এনেকে দশমিকটো দিয়া থাকে তেতিয়াহলে উত্তৰত এটা আগত দশমিক আহিব সদায় বৰ্গমূলটো মন কৰিব বৰ্গমূলৰ ক্ষেত্ৰত ইনে আমি জানো যে 49ক বৰ্গমূল কৰিলে কি হ'ব 7 হ'ব কিন্তু বহুতে ইয়াত কনফিউজনটো কত লগাই দিয়ে দশমিকটো যে দি থলে এডাল ইয়ালৈকে আছে দেই দশমিকটো যে দি থৈ দিলে তেতিয়াহলে কেনেকে দিব এটা ইয়াত সব ইয়াত দুটা আগত দশমিক আছে নহয় উত্তৰটোত এটা আগত দশমিক দিব মানে এনেকে গতিকে কি হ'ব 0.07 প্ৰথমটো নেক্সট আহিলে 1.44 ইয়াত এই দুটা আছে না এই এটা আছে মানে তিনটা যদি এনেকে থাকে তেতিয়াহলে দুটা আগত দশমিক দিব মানে কি এনেকে দুটা আগত মানে এটো কৈছো 1.44 এটো আমি জানো যে ই 12ক যদি আমি স্কয়াৰ কৰো 144 হয় তেলে দশমিকটো কত দিম এই এনেকুৱা দিম দুটা মানে এই এটাৰ পিছত ইফালৰ পৰা থাক তাৰ পিছতো এনেকুৱাই 2.56 আছে না 256 256 তো আমি জানো যে 16 স্কয়াৰ কৰিলে 256 হয় গতিকে আমি কি বুলি দিম 1.6 এনেকৈ দিম এই গুটেকিটা যোগ কৰি দিম হা গুটেকিটা যোগ কৰি দিলে আ যেটো উত্তৰ লব হেতুই উত্তৰ গতিকে 0.7 1.2 আৰু 1.6 গুটেকিটা যোগ কৰি দিও 7 8 9 9 6 15 5 উপলে 1 1 2 3 3.5 ইয়াৰ উত্তৰ ওলাই গতিকে এটো হ'ব 3.5 নেক্সট অংকটো বৰ ধুনীয়া অংক এনেকুৱা অংক পৰীক্ষা দিও থাকে এটা ঘোঁৰাই তাৰ চাৰিওফালে 7 মিটাৰ দূৰত্বলৈকে ঘাঁহ খাব পাৰে তেন্তে ঘোঁৰাটোৰ বাবে মুঠ কিমান ক্ষেত্ৰফলত ঘাঁহনি আছে মানে ঘোঁৰাটো এনেকুৱাকে বান্ধি থোৱা আছে সি তাৰ খুটিটোৰ পৰা 7 মিটাৰ মানে চাৰিওফালে 7 মিটাৰলৈকে সি ঘাঁহ খাই থাকিব পাৰে এতিয়া সেই ক্ষেত্ৰফলটো উলিয়াব লাগে ধৰা হল এইটো ঘোঁৰাটো ইয়াত বান্ধি থোৱা আছে ই কি কৰিছে ই এইফাললৈকে এনেকে তাৰমানে কি কৰিব পাৰে ইমানটো এৰিয়াত ই ঘাঁহ খাই থাকিব পাৰে তাৰমানে এইটো এটা বৃত্তাকাৰ এৰিয়া নহল জানো গতিকে এইটো এটা কি বৃত্তৰ আমি কি উলিয়াব লাগিব কালিটো উলিয়াব লাগিব কথাটো সেইটোই বৃত্তৰ কালি উলিয়াব লাগিব আৰু এইটো 7 মিটাৰ বুলি কৈ দিছে তাৰ মানে এই যেটো ব্যাসাৰ্ধ হ'ব সেই ব্যাসাৰ্ধটো হৈ যাব কিমান 7 মিটাৰ এই অনুসৰি আমি অংকটো কৰিব লাগিব এটা অংকটো কৰিবলৈ যাতে বৃত্তৰ কালি ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম পাই r স্কয়াৰ একেবাৰে সহজ এটো 22/7 আৰু r স্কয়াৰ মানে হল 7 * 7 7 7 কাটা গল 7 এ 22 গল 7 2 14 4 ইকুৱেল 7 2 14 15 গতিকে 154 বৰ্গমিটাৰ ইয়াৰ শুদ্ধ উত্তৰ এই অংকটো যোৱাবাৰ আহিছিলে গ্ৰেজুৱেচন লেভেলত এটো অংক সংযোগ কৰি দিছো ইয়াতে এই এনেকুৱা অংক এবাও পৰীক্ষাত আহি গৈছে একেবাৰে সহজ বস্তু ভালকৈ চাওক ইয়াত কিনো আছে x by y 2/3 দিছে তেন্তে 3x + 5y 3x - 5y + 6x + 4y 6x - 1 ৰ মান কিমান হ'ব ইয়াত বেলেগ একো কৰিব নালাগে ইয়াত x ৰ মান এটো 2 হয় y মান এটো 3 হয় এই মান গিটা এইবিলাকত বহুৱাই পেলাই প্লাস মাইনাস কৰি দিলে কাম শেষ কৰি দিছো আমি 3 into x ৰ জাগাত বহুৱাই দিলো 2 plus 5 into 3 divided by তলত 3 into 2 minus 5 into 3 প্ৰথমতে এটোকে কৰিলো পিছত যোগ কৰিম আমি এটা 3 দুগুণ কিমান হ'ব 6 5 3 গুণ কিমান হ'ব 15 3 দুগুণ কিমান হ'ব 6 5 3 গুণ হ'ব 15 এতিয়া ইয়াত চাব 15 6 হ'ব 21 15 পৰা 6 গলে হ'ব আকৌ কিমান 9 কিন্তু চিনটো হৈ যাব মাইনাস এইবিলাকত আচলতে বহুতে ভুল কৰি দিয়ে চিন বিলাক দিওতে সেইকাৰণে এনেকুৱা অংকবোৰ দিয়ে এটা আমি a পাৰ্টটো তাৰমানে আমি a পাৰ্টটো প্ৰথমতে কৰি ললো a পাৰ্টটো আমি কি পালো 21/9 এতিয়া ইটো পাৰ্ট কৰিছো 6 into x ৰ জাগাত আহিব 2
4 into y জায়গাত আহিব 3 তাৰ পিছত 6 into x জায়গাত আহিব 2 হা আৰু y জায়গাত আহিব কিমান অকল 3 কি থাকিব 6 দুগুণ 12 4 3 গুণ 12 6 দুগুণ 12 minus 3 12 12 কিমান হ'ব 24 12 পা 3 গলে হ'ব 9 এতিয়া আমি কি কৰিম এটো লগত এটো যোগ কৰি দিম যেহেতু যোগ কৰিবলৈ কৈছে গতিকে 21 divided by -9 plus 24 divided by 9 9 আৰু 9 যদি লসাগু লও 9 হ'ব এতিয়া ইয়াত মাইনাস ইনটু ওপৰলৈ গুচি যাব -21 প্লাস কি হ'ব 24 এতিয়া তলত থাকিলে 9 এটা 24 ৰ পৰা যদি 21 মাইনাস কৰো 24 ৰ পৰা 21 গলে থাকিবগে 3 চিনটো যেহেতু ডাঙৰ সংখ্যাৰ আগত প্লাস চিন আছে সেইকাৰণে ইয়াতে প্লাস চিনে থাকিব গতিকে 3 ৰ পৰা এটা আমি কটাকটি কৰি দিও ইয়াক 3 ইয়াক কেবা গল 3 বাৰ গল গতিকে উত্তৰটো ওলালে 1/3 অপচন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট এটো অংক যোৱা বছৰ আহিছিলে এটো অংক চাও কি দিছে 20 মিটাৰ পাৰ সেকেন্ড সুষম গতিবেগত চলি থকা 100 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল গাড়ী 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হতে কিমান সময় লাগিব অংকটো একেবাৰে সিম্পল আমি ধৰি ললো এখন দলং এখন হৈছে দলং আৰু এইখন হল ৰেল গাড়ী এখন আমাৰ ৰেল গাড়ীখন এই ৰেল গাড়ীখনৰ যেটো দিছে এটো হল 100 মিটাৰ তাৰ পিছত ৰেল গাড়ীখন কিমান স্পিডত আহে বুলি কৈছে ৰেল গাড়ীখনৰ স্পিডটো দি দিছে 20 মিটাৰ পাৰ সেকেন্ড হা আৰু ডিসটেন্সটো এটো ডিসটেন্স হিচাপে লম আমি 100 মিটাৰটো হল ডিসটেন্স এতিয়া আমি প্ৰথমতে এটা কথা উলিয়াম যে ৰেল গাড়ীখন সম্পূৰ্ণ 100 মিটাৰ যে যায় ৰেল গাড়ীখন মানে সম্পূৰ্ণ ৰেল গাড়ীখন মানে অৰ্থটো কি এইখন এই ৰেল গাড়ীখন 100 মিটাৰ যাবলৈ এক সময় কিমান লাগিব কেনেকৈ লাগিব কাৰণ ৰেল গাড়ীখন যে 100 মিটাৰ সেইটো 100 মিটাৰ ই অতিক্ৰম কৰিব কাৰণে কিমান এইখন 100 মিটাৰ যেনিবা এইখন যাব কাৰণে সময় কিমান লাগিব সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিম আমি যে দূৰত্ব সূত্ৰ আগতে ব্যৱহাৰ কৰিছিলো দ্ৰুতি দূৰত্বৰ সেই সূত্ৰটো ব্যৱহাৰ কৰিম ইয়াত এতিয়া কেনেকৈ ব্যৱহাৰ কৰিম টাইম উলিয়াবলৈ দিছে আমাক সময় লাগে গতিকে সময় কি হ'ব কেনেকৈ উলিয়াম ওপৰত থাকিব কি দূৰত্ব অৰ্থাৎ ডিসটেন্স তলত থাকিব স্পিড দ্ৰুতি গতিকে ডি হৈছে ইয়াত 100 মিটাৰ আৰু এটো হৈছে 20 মিটাৰ 20 এ ইয়াক হৰণ কৰি দিয়াৰ লগে লগে কি ওলালে 5 সেকেন্ড অৰ্থাৎ কথাটো হল কি এই ই 100 মিটাৰ দূৰত্ব অতিক্ৰম কৰিবৰ কাৰণে ই 100 মিটাৰ দূৰত্ব ট্ৰেইনখনে অতিক্ৰম কৰিবৰ কাৰণে ট্ৰেইনখনৰ সময় লাগে 5 সেকেন্ড এটা আমাক এই যিখন দলংখন যে দিছে এই দলংখনৰ টোটাল ডিসটেন্সটো কিমান দিছে 1 কিলোমিটাৰ অৰ্থাৎ যদি মিটাৰলৈ লৈ যাও 1000 মিটাৰ হয়নে এটা একদম মুখতে ওলাব এতিয়া কথাটো হল 100 মিটাৰক সময় লাগে কিমান 5 সেকেন্ড 1000 মিটাৰক কিমান সময় লাগিব 50 সেকেন্ড 10 পূৰণ কৰি দিলে হৈ গল 10 পূৰণ 5 50 সেকেন্ড গতিকে এটো হল শুদ্ধ উত্তৰ ধন্যবাদ